নমস্কাৰ। আজিৰ দিনটোত কৰা এইটো মোৰ তৃতীয়টো ভিডিঅ'। উপায় নাই, বহুত আৱেগিক হৈ আছোঁ জুবিন দাৰ কাৰণে, জুবিন দাৰ মৃত্যুৰ খবৰটোৰ পৰা। এতিয়া মোৰ পিছফালে টিভিটোত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰেছ কনফাৰেন্স এটা চলি আছে। মানে বিভিন্ন সংগঠনেই হওক বা ৰাইজৰ দাবী যিটো আছিল, জুবিন গাৰ্গ দাদাৰ ইয়াত আকৌ পষ্টমৰ্টেম হ'ব লাগে অসমত, মানে GMCত হ'ব লাগে। সেই কথাটো চৰকাৰে চিন্তা চৰ্চা কৰিছে, যিহেতু সকলোৱে দাবী তুলিছে। এতিয়া কাইলৈ ৰাতিপুৱা 7:30 বজাত যিহেতু প্ৰথম সিদ্ধান্তটো লোৱা হৈছিল তেখেতৰ অন্তিম যাত্ৰাটোৰ কাৰণে সাজু কৰিব, কিন্তু এতিয়া সেইটোৰ পৰিৱৰ্তে প্ৰথমতে GMCলৈ লৈ যোৱা হ'ব জুবিন দাৰ নিথৰ দেহ। তাৰপিছত তাত পষ্টমৰ্টেম কৰি উঠাৰ পিছতহে অন্তিম যাত্ৰাটো আৰম্ভ হ'ব। গতিকে আমি সকলোৱে যিটো ভাবি আছিলোঁ সেই কথাটো কি হয়, সত্যতাটো আমিও গম পাম। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত বহুখিনি সহায় কৰি আছে। তেখেতে নিজেই বহুত আগবাঢ়ি আছে। খুব ভাল লাগিছে। এইকাৰণে বহুত ধন্যবাদ জনাইছোঁ তেখেতক। এই কাৰণত মই নিজেও ব্যক্তিগতভাৱে বহুত আৱেগিক হৈ আছোঁ এইটো ক্ষেত্ৰত। গতিকে আপোনালোক যিসকলে তাত আছে এতিয়া বা এনেও ঠায়ে ঠায়ে যিবিলাকে আছে, হুলস্থুল নকৰিব। সকলোৱে সত্যতাটো জানিবই পাৰিব, যিহেতু ইয়াতে পষ্টমৰ্টেম হ'ব বুলি সিদ্ধান্ত কৰিছে। আৰু কালি অন্তিম শয়নৰ অন্তিম যিটো যাত্ৰা হ'ব জুবিনদাৰ, সেই ক্ষেত্ৰতো কোনেও যাতে হুলস্থুল নকৰে, শান্তিপূৰ্ণভাৱে হ'বলৈ দিব। নহ'লে জুবিনদাৰ আত্মাটোৱে শান্তি নাপাব। আমি সকলোৱে জুবিনদাক ভাল পাওঁ, গতিকে সকলোৱে শান্তিপূৰ্ণভাৱে গোটেইখিনি কৰিব লাগে। এইটো হয়, যদি কোনোবাই দোষ কৰিছে, কোনোবাই যদি জুবিনদাৰ অন্যায় কৰিছে, তেন্তে তেখেতসকলে শাস্তি নিশ্চয় পাব লাগিব। আৰু আমি সেইটো সকলোৱে বিচাৰোঁ, মুখ্যমন্ত্ৰীয়েও সেইটো কৰিবই, শাস্তিটো হ'বই। গতিকে আমি হুলস্থুল নকৰি শান্তিপূৰ্ণভাৱে গোটেইখিনি কাম যদি কৰি যাওঁ, তেন্তে সমস্যাটো যিটো আমাৰ কাম আছে এইটোত আউল নালাগে নিশ্চয়। ভাল লাগিছে। এতিয়া মই প্ৰেছ কনফাৰেন্সটো চাই আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া, খুবেই ভাল লাগিছে। তেখেতে যিবিলাক কথা কৈছে, আপোনালোকেও যদি আছে চাই ল'ব পাৰে। ঠিক আছে, ধন্যবাদ।